ছাত্ৰী উপস্থিত আছে গতিকে সকলোকে দলীয়ভাৱে এই সম্বৰ্ধনা জনোৱা হৈছে সফল শিক্ষাৰ্থীসকল আঞ্চলিক হাইস্কুল ফুলগুৰি ছাত্ৰ ছাত্ৰী আৰু স্কুলখনৰ প্ৰধান শিক্ষক বা শিক্ষক প্ৰতিনিধি যেহেতু প্ৰায় 2 সহস্ৰাধিক আমাৰ মঞ্চত উপস্থিত হোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আঞ্চলিক হাইস্কুল ফুলগুৰি এইবাৰ সাজু হৈ থাকিব। হাতচপৰিৰে তেওঁৰ সম্বৰ্ধনাত আমি উৎসাহিত কৰিবলৈ সকলোকে সম্বৰ্ধনা জনাব। তুলমণি দাস বাইদেৱে উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। ছাৰ নৰেন্দ্ৰ এছ চৌধুৰী শাসন এটি জাতিৰে তেওঁক সন্মান যচা হৈছে তেখেত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিষয়া শ্ৰী হেমাংগ ঠাকুৰীয়াদেৱে তেখেতক এখন সম্বৰ্ধনা পত্ৰৰে সন্মান এটি গছ পুলিৰে তেওঁক সন্মান যচা হৈছে, মৰম যচা হৈছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডাঙৰ হাততালিৰে বিধায়ক মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সন্মান কৰিছোঁ, শুভেচ্ছা যাচিছোঁ। আৰু আমাৰ লিখক দুগৰাকীক সম্পাদনা কৰা অৰুণজ্যোতি চৌধুৰী ডাঙৰীয়া। মই আশা কৰিছোঁ আজি অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্টভাৱে উপকৃত হ'ব আৰু আগন্তুক দিনবিলাকত তেওঁলোকে আগবাঢ়ি যাব আৰু আমাৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ কাৰণে যাতে তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ বিগত সময়ছোৱাত পলাশবাৰী সমষ্টিত আমি অফিচিয়েলি এজন বিধায়ক হিচাপে কি কাম কৰিছোঁ তাৰ এখন গ্ৰন্থ 4 বছৰৰ যি অফিচিয়েল কাৰ্যকাল তাৰ এখন গ্ৰন্থ উন্মোচন হৈছে। মই বিশেষকৈ এই গ্ৰন্থখনৰ উন্মোচক লগতে এই গ্ৰন্থখন যোনে পাব্লিছ কৰিছে তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গ্ৰন্থখন মই আজি পঢ়িম ভালকৈ, যিহেতু মোৰ হাতত আজিও পৰিছে, আপোনালোকৰ হাতত আজি পৰিছে, কিন্তু অফিচিয়েল তথ্যখিনি মই যোগান ধৰা। বাকী যিখিনি তাত আছে সেইখিনি যিখিনি প্ৰকাশক তেওঁলোকে সেইখিনি তাত লিখিছে, লিপিবদ্ধ কৰিছে। মই তেওঁলোককো মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবিলাকত পলাশবাৰী সমষ্টিত যাতে 126টা সমষ্টিৰ ভিতৰত এখন জাগত জিলিকিত সমষ্টি হিচাপে আমি গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি সকলো ৰাইজ মিলি সকলোৱে যাতে আমি আমাৰ দায়িত্ব পালন কৰোঁ আৰু যাতে আমি পলাশবাৰী সমষ্টি বিগত সময়ছোৱাত আমি 4 বছৰত পলাশবাৰী সমষ্টিত বিশেষভাৱে IIM যি আহিছে আমাৰ 126টা সমষ্টিত এখনে IIM হ'ব, সেইখনে পলাশবাৰী সমষ্টিত হৈছে। চ' নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই জগতে আৰু আমি পলাশবাৰী সমষ্টি যাতে আমি আগন্তুক দিনবিলাকত আকৌ আগবাঢ়ি লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।